Starcement big breaking news ৰাজ্যত হ্ৰাস পালে এলপিজি চিলিণ্ডাৰৰ মূল্য এতিয়া যদি ক'বলৈ যাওঁ যে বাণিজ্যিক চিলিণ্ডাৰ সেই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে যিহেতু বৰ্তমান সময় মূল্য বৃদ্ধিয়ে কুঙা কৰিছে সেই সময়তে ভাল খবৰ বুলি ক'ব লাগিব যে বাণিজ্যিক চিলিণ্ডাৰ সেই বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে দেশৰ প্ৰতিখন ৰাজ্যতে হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সমান্তৰালকৈ যদি ক'বলৈ যাওঁ ৰাজ্যৰো প্ৰতিখন জিলাতে এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে যিহেতুকে প্ৰতিগৰাকী দোকানৰ অৰ্থাৎ যিসকল লোকৰ হোটেল ৰেষ্টুৰাঁ আছে সেই সকল লোকে আপত্তি কৰি আহিছে মূল্য বৃদ্ধি হৈছে চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে আপত্তি কৰি আহিছিল সেই সময়তে কিন্তু এক ভাল খবৰ বুলি ক'ব লাগিব হ্ৰাস পাইছে এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ Starcement big breaking news 200 টকা পৰ্যন্ত হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে প্ৰতিখন ৰাজ্যতে নতুন তালিকা অনুসৰি কোন জিলাত কিমান দাম আমি জনাবলৈ চেষ্টা কৰিছো দেখত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে দিল্লী 202 টকালৈকে হ্ৰাস পালে 19 কেজি চিলিণ্ডাৰৰ মূল্য ৰাজ্যৰ সকলো জিলাতে হ্ৰাস পাইছে চিলিণ্ডাৰৰ মূল্য গুৱাহাটীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 2965 টকা আৰু যোৰহাটতো হ্ৰাস পাইছে ঠিক তেনেদৰে সমান্তৰালকৈ নগাঁৱত হ্ৰাস পাইছে শিৱসাগৰতো হ্ৰাস পাইছে প্ৰতিটো চিলিণ্ডাৰৰ মূল্য আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে গুৱাহাটীৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 2965 টকা ঠিক সমান্তৰালকৈ যদি ক'বলৈ যাওঁ যোৰহাটত এটা চিলিণ্ডাৰৰ মূল্য হৈছে 2849 টকালৈ হ্ৰাস পাইছে বৰ্তমান সময়ত বাণিজ্যিক চিলিণ্ডাৰত যিসকল লোকৰ হোটেল ৰেষ্টুৰাঁ আছে সেইসকলৰ কাৰণে ভাল খবৰ নগাঁৱত 3001 টকা 50 পইচালৈ হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য শিৱসাগৰত 2825.50 টকালৈ হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য যিসকল লোকৰ হোটেল বা ৰেষ্টুৰাঁ আছে সেই সকল লোকৰ বাবে ভাল খবৰ বুলি ক'ব লাগিব 200 টকা পৰ্যন্ত হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে এই মুহূৰ্তৰ বিগ আপডেট বুলি ক'ব লাগিব নতুন তালিকা অনুসৰি কোন জিলাত কিমান দাম হৈছে আমি জনাবলৈ চেষ্টা কৰিছো আমি আপোনালোকক আৰু সমগ্ৰ দেশতে বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে দিল্লী 202 টকা পৰ্যন্ত হ্ৰাস পাইছে 19 কেজি চিলিণ্ডাৰৰ দাম আৰু ৰাজ্যৰ সকলো জিলাতে হ্ৰাস পাইছে এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য গুৱাহাটীৰ বজাৰত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছে 2965 টকা যোৰহাটত হৈছে 2849 টকা সমান্তৰালকৈ যদি ক'বলৈ যাওঁ নগাঁৱত হৈছে 3001 টকা শিৱসাগৰত হৈছে 2825 টকা অৰ্থাৎ সমগ্ৰ অসমতে বৰ্তমান সময়ত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে যিহেতুকে বৰ্তমান সময়ত মূল্য বৃদ্ধিয়ে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছিলে প্ৰতিগৰাকী ব্যৱসায়িক আৰু সেই সময়তে কিন্তু সেই সকল ব্যৱসায়ীৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব যিহেতুকে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৰ্তমান সময়ত হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশতে বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে আৰু বৰ্তমান সময়ত ৰাজ্যৰ প্ৰতিখন জিলাতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে যিহেতুকে প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিগৰাকী গ্ৰাহক প্ৰতিগৰাকী ব্যৱসায়ীয়ে বিচাৰে যে যিসকল লোকে হোটেল ৰেষ্টুৰাঁ চলাই আছে সেই সকল লোকে বিচাৰে যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কম হওক সেই কথা বিচাৰ দেখিবলৈ পোৱা গৈছিল আৰু যিহেতু বিগত সময়ছোৱাত প্ৰতিগৰাকী হোটেল ৰেষ্টুৰাঁ মালিকে কৈছিলে যে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কম হ'ব লাগে এনেধৰণৰ মন্তব্য কৰিছিল আৰু সেই মুহূৰ্ততে কিন্তু এতিয়া ভাল খবৰ এটা আহি পৰিছে বুলি ক'ব লাগিব সেই সকল লোকৰ কাৰণে আৰু গুৱাহাটীৰ বজাৰত আজিৰ দিনত 2965 টকা হৈছে এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য যোৰহাটত হৈছে 2849 টকা অৰ্থাৎ 200 টকা পৰ্যন্ত হ্ৰাস পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত আৰু নগাঁৱত 3001 টকা হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সমান্তৰালকৈ যদি ক'বলৈ যাওঁ শিৱসাগৰ 2825 টকা অৰ্থাৎ এতিয়া সমগ্ৰ ৰাজ্যতে বৰ্তমান বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কম হোৱা দেখিবলৈ পোৱা গৈছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে যিহেতুকে বৰ্তমান সময়ত যদি ক'বলৈ যাওঁ যে বানৰ পৰা ধৰি যি সমূহ ঘটনা ঘটি আছে তাক লৈ বৰ্তমান সময়ত ৰাজ্যবাসী বৰ্তমান জুৰুলা হৈ থকা দেখিবলৈ পোৱা গৈছে সেই সময়তে কিন্তু এটা ভাল খবৰ বুলি ক'ব লাগিব সেই সকল লোকৰ কাৰণে যিসকল লোকে এখন সৰু ৰেষ্টুৰাঁ বা এখন হোটেল দি পেলাই জীৱন নিৰ্বাহ কৰি আছে সেই সকল লোকৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব যিহেতুকে আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা হৈছে আজি আগষ্টৰ পহিলা দিনটোতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে আৰু আগষ্টৰ পহিলা দিনটোতে ভাল খবৰ লৈ অহা দেখিবলৈ পোৱা গৈছে
ৰাজ্যবাসীৰ কাৰণে আৰু ৰাজ্যৰ প্ৰতিখন জিলাতে বৰ্তমান সময়ত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিখন জিলাতে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে ক'ত কিমান হৈছে সেয়া আমি আপোনালোকক জনাইছো নগাঁৱত 3000 টকা শিৱসাগৰত 2825 টকা অৰ্থাৎ 200 টকা পৰ্যন্ত হ্ৰাস পাইছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস পোৱাৰ লগে লগে প্ৰতিগৰাকী এতিয়া ব্যৱসায়ীৰ কাৰণে যথেষ্ট সুবিধা হ'ব কিয়নো তেখেতলোকে ব্যৱসায়িক ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে যিহেতু যিসকল লোকে হোটেলত খাবলৈ যায় সেই সকল লোকো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে প্ৰতিখন হোটেলে বস্তুৰ দাম বৃদ্ধি কৰিছিলে প্ৰতিবিধ খাদ্যৰ দাম বৃদ্ধি কৰিছিলে আৰু যাকে লৈ পেলাই বহু লোকৰ সমস্যাৰ সৃষ্টি হৈছিল আৰু সেই সময়তে কিন্তু এক ভাল খবৰ বুলি ক'ব লাগিব এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব এক ভাল খবৰ লৈ আহিছে 1 আগষ্টৰ দিনটোতে যিহেতুকে প্ৰতিখন ৰাজ্যৰ প্ৰতিখন জিলাতে এতিয়া কিন্তু চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ভাৰততে বৰ্তমান চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে আৰু অসমকে ধৰি বিভিন্ন ৰাজ্যতো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে আৰু অসমৰ প্ৰত্যেকখন জিলাতে এতিয়া নতুন নিৰিখ আহি পৰিছে বাণিজ্যিক চিলিণ্ডাৰৰ আৰু যেহেতুকে 200 টকা পৰ্যন্ত হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ যোৰহাট গুৱাহাটী প্ৰতিটো প্ৰান্ততে এতিয়া চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে আৰু যাক লৈ ব্যৱসায়ীসকলৰ মাজত যথেষ্ট সুখৰ হাঁহি আহি পৰা দেখিবলৈ পোৱা গৈছে মুখত সুখৰ হাঁহি আহি পৰা দেখিবলৈ পোৱা গৈছে যিহেতু বিগত সময়ত তেখেতলোকে মন্তব্য কৰিছিলে যে চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰিব লাগে যিহেতু চিলিণ্ডাৰ হৈছে প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে আপুৰুগীয়া সম্পদ অৰ্থাৎ ৰেষ্টুৰেণ্টসমূহত চিলিণ্ডাৰ নহ'লে কোনো সামগ্ৰী বনাব নোৱাৰে বিগত সময়ত আমি দেখিছিলোঁ বহু লোকে চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰাৰ কাৰণে খৰি জুইত ভাত বনাই পেলাই গ্ৰাহকক খুৱাইছিলে কিন্তু সেই সময়তে এতিয়া প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 200 টকা পৰ্যন্ত হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছো টাইম 8 দৰ্শকক প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে 200 টকা পৰ্যন্ত হ্ৰাস কৰা হৈছে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আৰু 1 আগষ্টৰ দিনটোৰ পৰাই এই ভাল খবৰ আহি পৰিছে 1 আগষ্টৰ দিনটোতে ভাল খবৰ আহি পৰিছে আৰু প্ৰতিটো গেছ চিলিণ্ডাৰৰ মূল্য অৰ্থাৎ বাণিজ্যিক চিলিণ্ডাৰ 200 টকা পৰ্যন্ত হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটীকে ধৰি প্ৰতিখন জিলাতে এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে গতিকে যিসকল ব্যৱসায়ী অৰ্থাৎ চিলিণ্ডাৰ নহ'লে তেখেতলোকে ব্যৱসায় কৰিব নোৱাৰে যিসকলে হোটেল আছে ৰেষ্টুৰেণ্ট আছে সেইসকলৰ কাৰণে ভাল খবৰ বুলি ক'ব লাগিব সমান্তৰালকৈ গ্ৰাহকসকলৰ কাৰণেও ভাল খবৰ বুলি ক'ব লাগিব আজিৰ দিনটোত যে গ্ৰাহকসকলে বহু মূল্য দি ৰেষ্টুৰেণ্ট বা হোটেলসমূহত খাবলগীয়া হৈছিলে কিয়নো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পোৱাৰ লগে লগে প্ৰতিগৰাকী ব্যৱসায়ীয়ে তেখেতলোকে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি কৰিছিলে কিন্তু তাৰ মাজত এতিয়া আজিৰ দিনটোত কিন্তু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য কিছু কম হোৱা দেখিবলৈ পোৱা গৈছে 200 টকা পৰ্যন্ত হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে আৰু যাৰ ফলত এতিয়া সেই গ্ৰাহকসকল বা সেই ব্যৱসায়ীসকলৰ মুখত হাঁহি বিৰিঙা দেখিবলৈ পোৱা গৈছে যিহেতু বহু ব্যৱসায়ীয়ে হোটেল ৰেষ্টুৰেণ্টত খৰি জুইত ভাত বনাবলগীয়া হৈছিলে খৰি জুইত খাদ্য সামগ্ৰী বনাবলগীয়া হৈছিলে কিন্তু সেই সময়তে এতিয়া বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰাৰ লগে লগে যথেষ্ট সুবিধা সন্মুখীন হোৱা দেখিবলৈ পোৱা যথেষ্ট সুখৰ তেখেতলোকৰ মুখত সুখৰ হাঁহি অহা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত অৰ্থাৎ 1 আগষ্টৰ দিনটোতে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 200 টকা পৰ্যন্ত হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে গুৱাহাটীকে ধৰি বিভিন্ন জিলাৰ নিৰিখ আহি পৰিছে কোন জিলাত কিমান দাম সেয়া আমাৰ হাতত আহি পৰিছে যদি চাবলৈ যাওঁ গুৱাহাটীৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৰ্তমান হয় 2965 টকা অৰ্থাৎ আজিৰ দিনটোৰ পৰা 1 আগষ্টৰ দিনটোৰ পৰা প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ'ব 2965 টকা সমান্তৰালকৈ যদি ক'বলৈ যাওঁ যোৰহাটত হৈছে 2849 টকা নগাঁৱত হৈছে 3001 টকা শিৱসাগৰত হৈছে 2825 টকা অৰ্থাৎ সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাতে বৰ্তমান সময়ত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে আমি জনাইছো এই মুহূৰ্তত খবৰ আমি জানিবলৈ চেষ্টা কৰিছো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে ভাল খবৰ বুলি ক'ব লাগিব বৰ্তমান সময়ত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰা দেখিবলৈ পোৱা গৈছে যি সময়ত মূল্য বৃদ্ধিৰ কথা কৈ থকা দেখিবলৈ পোৱা যায় প্ৰতিগৰাকী ব্যক্তিক সেই সময়তে কিন্তু মূল্য হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস হোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই ব্যৱসায়ীসকল যিসকল লোকৰ হোটেল ৰেষ্টুৰেণ্ট আছে সেই সকল লোকৰ যথেষ্ট সুবিধাৰ সন্মুখীন হৈছে